নমস্কাৰ, মই উপস্থিত হৈছোঁ বৰ্তমান বৰমাৰ পোনপ্ৰথমবাৰৰ বাবে এইবাৰ ৰাস মহোৎসৱ উদযাপন কৰিবলৈ লৈছে। অহাকালিৰে পৰা 21 তাৰিখলৈ 7 দিনীয়া কাৰ্যসূচীৰে এই বৰমাত প্ৰথমবাৰৰ বাবে ৰাস মহোৎসৱ আয়োজন কৰিছে। আহক আমি উদ্যোক্তাসকল আছে তেখেতসকলৰ পৰা জানো আমাকৰ প্ৰস্তুতি বৰ্তমান কেনেকুৱা চলিছে বা কেনেকুৱা ধৰণৰ ইয়াত কি ইয়াত অনুষ্ঠান হ'ব সেইখিনি বিষয়ে আমি অকণমান জানি লওঁ। হয়, পোনপ্ৰথমে পুনৰবাৰ আমি আমাৰ ইত্যাদি A to Z নিউজ কৰ্মকৰ্তাৰ যোগেদি আমি সমগ্ৰ অসমবাসীলৈ সেৱা জ্ঞাপন কৰিছোঁ। আৰু এইবুলি আমি পোনপ্ৰথমবাৰৰ বাবে আমাৰ বৰমাৰ বৃহত্তৰ বৰমাৰ 22খন গাঁৱক আমি সামৰি আমি ৰাস মহোৎসৱ উদযাপন কৰিবলৈ আমি আয়োজন কৰিছোঁ। ইতিমধ্যে অহা 15 নৱেম্বৰৰ পৰা অৰ্থাৎ অহাকালিৰ পৰা 15 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈকে। চ' আমাৰ প্ৰথম দিনৰ পৰাই আমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আমি ৰাখিছোঁ। প্ৰতিযোগিতাৰ ভিতৰত আপুনি যদি ক'ব যাওঁ তেতিয়াহ'লে আপোনাক ধৰক দিহানাম প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, বিয়ানাম প্ৰতিযোগিতা, তাৰপাছত আপোনাৰ লোকগীত কামৰূপীয়া লোকগীত প্ৰতিযোগিতা, আধুনিক গীত অসমীয়া আৰু বড়ো মাধ্যমত ৰাখিছোঁ প্ৰতিযোগিতা, দেন আপোনাৰ নৃত্য প্ৰতিযোগিতা, ঠিক এনেধৰণে আমি বিভিন্ন প্ৰতিযোগিতা ৰাখিছোঁ। ইয়াৰ লগতে আমাৰ এইবেলিত আমি বিশেষ আকৰ্ষণ বুলিয়ে ক'ব লাগিব নামনি অসমৰ বাবে আমি হয়তো বহুতেই সেই উপভোগ কৰা নাই সেই প্ৰদৰ্শন, সেয়া হৈছে ভাওনা। আমি সুদূৰ দেৰগাঁৱৰ পৰা নিমন্ত্ৰণ কৰি আনিছোঁ ভাওনা। তেখেতসকলে অহা 20 তাৰিখে তেখেতসকলে ভাওনা প্ৰদৰ্শন কৰিব। তাৰপাছত আপোনাৰ খুলীয়া ভাৱৰীয়া বুলি এটা আছে দৰঙৰ পৰা, তেখেতসকলৰ খুলীয়া ভাৱৰীয়া প্ৰদৰ্শন কৰিব। তাৰপিছত আমি থিয়েটাৰ আমি এইবাৰ নিমন্ত্ৰণ জনাইছোঁ, তেখেতসকলেও তেখেতসকলৰ নাট মঞ্চস্থ কৰিব। একে সময়তে আপোনাৰ যিটো আমাৰ চিনেমা বুলি কয়, য'ত নেকি আমাৰ যুৱ সমাজৰ আটাইতকৈ জনপ্ৰিয় আমাৰ এখনৰ নাম ক'ব পাৰোঁ লোকেল কম্ফু। তেনেধৰণৰ আমাৰ যিখিনি হিট ধৰক অসমীয়া আৰু বড়ো মাধ্যমৰ বোলছবি আছে সেয়া প্ৰদৰ্শন কৰা হ'ব। তাৰপিছত আপোনাৰ বাণিজ্য মেলা আপোনালোকে দেখিছে, আমাৰ বাণিজ্য মেলা চকৰিৰ পৰা আৰম্ভ কৰি যিখিনি আমাৰ সকলোৱে ভাল পায়, সকলো বাণিজ্য মেলাৰ মানে ইতিমধ্যে আমাৰ আহি পাইছে, তেওঁলোকে ৰেডি সাজু কৰি উলিয়াইছে। তাৰপিছত আপোনাৰ প্ৰদৰ্শনী আছে আমাৰ। তাৰপাছত আমাৰ আপুনি দেখিছে 150টা সৰ্বমুঠ আমি মূৰ্তি আমি স্থাপন কৰিছোঁ, ধৰ্মপ্ৰাণ ৰাইজে উপভোগ কৰিব পাৰিব। আৰু লগতে বাকী বাৰে ৰহণীয়া কৃষ্টি আৰু বহুখিনি আছে, আমাৰ কালচাৰেল প্ৰগ্ৰেম আছে আমাৰ দুদিনকৈ। শেষৰ দিন আমাৰ 21 তাৰিখ কালচাৰেল প্ৰগ্ৰেম আছে, য'ত অসমৰ অতিকৈ জনপ্ৰিয় শিল্পী ভিগু কাশ্যপ আৰু মুনচুম আমাৰ বড়ো মাধ্যমৰ পৰা মুনচুম, খুব সুন্দৰ গায়ক, খুব জনপ্ৰিয় গায়ক, তেখেতসকলে অনুষ্ঠান পৰিৱেশন কৰিব। তাৰ লগত সংগতি দেখি আপোনাৰ বিভিন্ন ধৰণৰ আমাৰ যিখিনি কৃষ্টি আছে সেই কৃষ্টিখিনিকো আমি সুবিধা দিছোঁ, নিমন্ত্ৰণ জনাইছোঁ, তেখেতসকলৰ অনুষ্ঠান পৰিৱেশন কৰিব। গতিকে আমি সমগ্ৰ আমাৰ এই যি অনুষ্ঠান আছে এই অনুষ্ঠানত আমি আমাৰ বৃহত্তৰ বৰমা অঞ্চলবাসী বুলিয়ে নহয়, আমি সমগ্ৰ অসমবাসীক আমি কাটৰ অনুৰোধ জনাইছোঁ, আহক আপোনালোকে আমাৰ বৰমাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই ৰাস মহোৎসৱত অংশগ্ৰহণ কৰক। কলাগুৰু থিয়েটাৰ কোন তাৰিখৰ পৰা আছে ইয়াতে? অহা 15 তাৰিখৰ পৰা 15, 16, 17 তিনিদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে আছে। তেতিয়াহ'লে ঠিক আছে, আমি গম পালোঁ। মই কেমেৰামেনক দেখাব বিচাৰিছোঁ যে বৰ্তমান বৰমাৰ কি পৰিৱেশ হৈ আছে, ক'ত কেনেকৈ মূৰ্তিবিলাক স্থাপন কৰিছে, আমি সেইবোৰ অকণমান গৈ চাওঁ বলক। আৰু কেইটামান ঘণ্টাৰ পিছতে যিহেতুকে অহাকালি ৰাস পূৰ্ণিমা, গতিকে এই বৰমাত এই মূৰ্তিবিলাক ধুনীয়াকৈ সজাই আছে। আমি কেমেৰা পাৰ্চনে দেখাই আছে এই মূৰ্তিবিলাক আনি ইয়াত থৈ দিছে। এতিয়া হয়তো আৰু কিছু সময়ৰ পিছত তেখেতসকলে নিজৰ স্থলত মূৰ্তিবিলাক ৰাখিব। এনেকৈ মূৰ্তিবিলাক ৰাখি থৈছে। তো কিছু কাম বাকী আছে, যিহেতুকে তেখেতসকলে হেৰিবিলাক লিখি আছে কিন্তু কিছুমানত লিখা নাই, ওপৰত আমি দেখা নাই, কিন্তু বাকী যিবিলাক মানে মূৰ্তিবিলাক স্থলত বহাই আছে এটিকৈ বহাই আছে। আমি এটিকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু বলকচোন আমি অকণমান আগুৱাই লৈ যাওঁ। এয়া পোনপ্ৰথমবাৰে যিহেতুকে বৰমাত মানে প্ৰথমবাৰৰ বাবে ৰাস মহোৎসৱ পালন কৰিছে। এয়া কি সুন্দৰ নান্দনিক জীৱন, এটা ধুনীয়া এটা পৰিৱেশ দেখিবলৈ পাইছে। এইটো মৰা পাগল দিয়া, এই মৰা পাগল দিয়াটো তেখেতসকলে প্ৰতিমাবিলাক স্থাপন কৰিছে। ইমান ধুনীয়াকৈ প্ৰতিমাবিলাক স্থাপন কৰি আছে। আমাৰ কেমেৰা পাৰ্চনে দেখাই আছে যে মৰা পাগল দিয়াৰ ওপৰতো তেখেতসকলে প্ৰতিমা ধুনীয়াকৈ স্থাপন কৰিছে। হয়তো আৰু কিছু সময়ৰ পিছত আকৌ তেওঁলোকে কিছুমান ষ্টল বনাই আছে, সেই ষ্টল হয়তো কিছু সময়ৰ পিছত গোটেইখিনি ঠিক ঠাক হৈ যাব। যিহেতুকে প্ৰথমবাৰৰ বাবে ইয়াত ৰাস মহোৎসৱ উদযাপন কৰিছে, কি সুন্দৰ লাইটেৰে আলোকসজ্জাবোৰ ইমান ধুনীয়াকৈ দেখুৱাই আছে। আপোনালোকে নিশ্চয় অহাকালিৰ পৰা 21 তাৰিখলৈ 7 দিনীয়া যি কাৰ্যসূচীৰে ইয়াত ৰাস মহোৎসৱ উদযাপন কৰিবলৈ লৈছে, গতিকে আপোনালোকে আহিব, দেখিব। এইবাৰ বৰমাত প্ৰথমবাৰৰ বাবে ইমান ধুনীয়াকৈ আলোকসজ্জাৰে সজ্জিত কৰি ৰাখিছে। এতিয়া এই ষ্টলবিলাক আমি দেখুৱাই আছোঁ, কিছুমান কাম চলি আছে, হয়তো আজি ৰাতিৰ ভিতৰত এখেতসকলৰ কাম সম্পূৰ্ণ হৈ যাব। ইয়াতে ৰাম, সীতা, হনুমান, লক্ষ্মণ
ষ্টলবিলাকত তেনেকৈ লিখিছে, চবতে লিখা হোৱা নাই। এনেকৈ মূৰ্তিবিলাক য'ত যেনেকৈ বহাব লাগে তেখেতসকলে মৃন্ময় মূৰ্তি যিসকলে সজাইছে তেখেতসকলে বনাই আছে। এয়া ৰাম, সীতা, হনুমান, লক্ষ্মণ, দধিমথন, ৰাধা কৃষ্ণ, পুতনাবধ, এনেকৈ যিখিনি টোটেল 150 ষ্টল থকা বুলি আমাক কৈছে। ইয়াতে 150 ষ্টল থাকিব, যিহেতুকে পোনপ্ৰথমবাৰ তেখেতসকলে ৰাস ইয়াত উদযাপন কৰিবলৈ লৈছে। এইবাৰ 150 ষ্টল তেখেতসকলে ৰাখিছে, যিখিনি মানে আলোকসজ্জা কৰিছে বৰ সুন্দৰ। আপোনালোকে আহিব নিশ্চয় অহাকালিৰ পৰা 21 তাৰিখলৈ 7 দিনীয়া কাৰ্যসূচীৰে ইয়াতে ৰাস মহোৎসৱ। এয়া আমি দেখিছোঁ ইয়াত পূৰ্ণ গতিত কাম চলি আছে। মই সুধিব বিচাৰিছোঁ, এতিয়া ধৰক আৰু কিছু ঘণ্টা পিছতে আপোনালোকৰ পোনপ্ৰথমবাৰে যিহেতুকে এই বৰমাৰ ৰাস মহোৎসৱ আপোনালোকে উদযাপন কৰিব। ইয়াত ধৰক মৃন্ময় মূৰ্তিবিলাক আপোনালোকে সজাই আছে, আৰু কিমান মানে সময়ৰ ভিতৰত আপোনালোকৰ এই মূৰ্তিবিলাক স্থাপন কৰা হ'ব? ৰাতিৰ ভিতৰতে হ'ব, আজি ৰাতিৰ ভিতৰত। মানে আপোনালোক ক'ৰ পৰা আহিছে? আমি বৰজাৰ পৰা। বৰজাৰ। কিমান দিনৰ পৰা আপোনালোকে কাম কৰি আছে ইয়াত? আমাৰ আজি 15 দিনমান হ'ল 15 দিন ধৰি কাম চলি চলি আছে। আছে। হয়তো আৰু কিছু মুহূৰ্তৰ সময়ৰ পিছতে হয়তো গোটেইখিনি কাম সমাপ্ত হৈ যাব। সমাপ্ত হ'ল। ঠিক আছে, আমি আগবাঢ়িছোঁ। এনেকৈ তেখেতসকলে বৰ্তমান যিবিলাক নাম ৰখা হৈছে, য'ত বকাসুৰ ক'ত বধ কৰিব, ক'ত মানে ৰাম সীতাক ৰাখিব, ঠিক তেনেকৈ এইবিলাক সজাই পৰাই ৰাখি আছে। হয়তো আৰু কিছু ঘণ্টাৰ পিছতে তেখেতসকলৰ গোটেইখিনি কাম সমাপন হ'ব বুলি জানিব গৈছে। ফুল তুলবা তোমাৰ ঘৰত বনাইছে আৰু এয়া হৈছে প্ৰথম বাৰ্ষিক বৰমা ৰাস মহোৎসৱৰ মেইন মণ্ডপ। এই মণ্ডপ, ইয়াত মূৰ্তিবিলাক ধুনীয়াকৈ আমাৰ যিসকল মৃন্ময় শিল্পী আছে তেখেতসকলে মূৰ্তিবিলাক ইয়াত ধুনীয়াকৈ আঁৰি থৈছে। এইখনেই হৈছে বৰমাৰ পোনপ্ৰথমবাৰৰ বাবে ৰাস মহোৎসৱ উদযাপন কৰা মেইন। যি এই বৰমাৰ প্ৰথম বাৰ্ষিক ৰাস মহোৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে, পূৰ্ণগতিত প্ৰস্তুতি চলি আছে। গতিকে আমি কিছুমান বিষয়ববীয়াক লগ পাইছোঁ, তেখেতসকলৰ পৰা আমি জানিম যে এই ৰাস মহোৎসৱৰ প্ৰস্তুতি কেনেদৰে আৰম্ভ কৰিছে বা কেনেদৰে চলি আছে, অকণমান তেখেতসকলৰ পৰা জানিম। তাৰমানে প্ৰথম কথাটো হ'ল কি, আমাৰ কৰ্মকৰ্তাসকলে দীপক ৰামচিয়াৰী মুখ্য সম্পাদক, আৰু আমাৰ তত্ত্বাৱধায়ক আছে এজন মিণ্টু মেধি, গোপাল কলিতা আৰু শৰ্মাদা আছে। আমাৰ গোটেইখিনি মিলি সুন্দৰভাৱে আজি 15-20 দিন ধৰি তীব্ৰ গতিৰে তেওঁলোকে কাম চলাই আছে। যিটো কাম নেকি বৰমাৰ অসাধ্য বুলি ভাব হৈছিলে, কিন্তু এতিয়া আমি সাধ্য কৰি তুলিছে আমাৰ কৰ্মীসকলে। এইটো আমি স্বীকাৰ কৰিব লাগিব, কিয়নো বৰমাৰ নিচিনা এখন ঠাইত এনেকুৱা এখন ৰাস মহোৎসৱ হোৱাটো আচলতে খুব সৌভাগ্যৰ বিষয় আছে। আৰু বিভিন্ন বিভাগে আজি সুন্দৰকৈ কাম কৰি লৈ গৈছে। ইতিমধ্যে সভাপতি সন্মানীয় অমৃত শৰ্মা ডাঙৰীয়া, তেখেতে দিন ৰাত খাটি আছে। সম্পাদক আপোনাৰ দীপক ৰামচিয়াৰী, তেখেতেও সুন্দৰকৈ কাম কৰি আছে। মিণ্টু মেধিয়ে দিন ৰাত নোহোৱাকৈ ইয়াত খাটি আছে। আমি তেওঁলোকৰ কথা আমি কেতিয়াও পাহৰিব নোৱাৰিম জীৱনজোৰা, আৰু সেইকাৰণে আপোনালোকক অহাৰ বাবে আমি বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে আশা ৰাখিছোঁ এইখিনি গোটেইখিনি বৰমা অঞ্চলকে ধৰি সমগ্ৰ অসমতে যেন বিয়পাই দিয়ে, মই তাৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। কি সুন্দৰ আলোকসজ্জাৰে যিহেতুকে পোনপ্ৰথমবাৰৰ বাবে এই বৰমাৰ ৰাস মহোৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। গতিকে আমি কিছুমান এই অনুষ্ঠানটো কেনেধৰণে আৰম্ভ কৰিলে, কেনেদৰেনো চলিছে, বা তেনেকুৱা এই অনুষ্ঠান যি ইয়াত পাতিছে, গতিকে তেখেতসকলৰ পৰা অকণমান আমি জানো। কেনেকুৱা লাগিছে এই যে ৰাস আপোনালোকে যে পাতিবলৈ লোৱা হৈছে? তো ভালে লাগিছে, খুব ধুনীয়া হৈছে। তাৰমানে মই মনৰ ভাৱটো মই বৰ্তমান প্ৰকাশ কৰিব মানে মোৰ ভাষা নাই আৰু। এনেকুৱা এটা হৈছে যে মানে ইয়াত যে এখন ৰাস হ'ব, এনেকুৱা যে ৰাস মহোৎসৱ, আচলতে মানুহখিনি উৎফুল্লিত হৈ নিজে ক'ব পৰা নাই যে ৰাসখন যে কেনেদৰে যে পাতিব বা কেনেদৰে যে হ'ব, তাৰমানে নিজে ক'ব পৰা নাই। মনত মানে ভাবি আছে যে ৰাসখন কেনেদৰে আমি মানে অনুষ্ঠান কৰোঁ, আমি কেনেদৰে পাতিলোঁ বা কেনেদৰে আমি যি এটা সাফল্যমণ্ডিত হ'ব পাৰিম, সেইটোক লৈ মানুহখিনি তাৰমানে ক'ব পৰা নাই। মনটোত এনেকুৱা এটা ফূৰ্তি দিছে যে এই পোনপ্ৰথমভাৱে যিহেতুকে এই বৰমাৰ ৰাস মহোৎসৱ হৈছে, গতিকে তেখেতসকলে মনত আপ্লুত হৈ পেলাই এইবিলাক কথা মানে ক'ব পৰা নাই। ইয়াৰ মাজত আমি বাইদেউসকলক পাইছোঁ। বাইদেউ, আপোনালোক ঘৰ ক'ত? আমাৰ ইয়াতে ঘৰ। এই যে প্ৰথমবাৰ আজি বৰমাৰ যি ৰাস মহোৎসৱ হৈছে, আপোনালোক কেনেকুৱা অনুভৱ? ভাল লাগিছে, ভাল লাগিছে।
নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।